ডিপিলাত থকা ঐতিহ্যমণ্ডিত খতৰা সত্ৰৰ পাছেতি উৎসৱৰ আজি দ্বিতীয়টো দিন। এইবাৰ 4 দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে পাছেতি উৎসৱ। 456টা বছৰ অতিক্ৰম কৰা মাধৱদেৱৰ প্ৰিয় শিষ্য লেচাকনীয়া গোবিন্দ আটাই প্ৰতিষ্ঠা কৰা এই খতৰা সত্ৰখনৰ আৰম্ভণিৰে পৰা উদযাপিত হৈ আহিছে পাছেতি উৎসৱ। এই উপলক্ষে ৰাতিপুৱাৰে পৰা অগণন ভক্তৰ সমাৱেশ হৈছে সত্ৰখনত। মোৰ সহযোগীয়ে দেখুৱাইছে ইয়াৰ এক পৰিৱেশ। ৰাতিপুৱাৰে পৰা ভক্তসকলে শৰাই লৈ আহিছে, নাম প্ৰসংগত ভাগ লৈছে ৰাতিপুৱা, আৰু এনেদৰেই বিভিন্ন কাৰ্যসূচীৰে 4টা দিনতে উদযাপন কৰা হ'ব পাছেতি উৎসৱ। সমগ্ৰ দৰং জিলাৰে বিভিন্ন জাতি গোষ্ঠীৰ এক প্ৰকাৰ মিলনভূমিত পৰিণত হৈ পৰিছে এই খতৰা সত্ৰ। আমাৰ সৈতে আছে খতৰা সত্ৰ পৰিচালনা সমিতিৰ সভাপতিগৰাকী। যিহেতু আমি দেখিছোঁ ইয়াতে আৰম্ভণিৰে পৰা পাছেতি উৎসৱ ইয়াতে উদযাপন হৈ আহিছে, প্ৰকৃততে কি কাৰণত পাছেতি উৎসৱ কেনেদৰে আৰম্ভ? পাছেতিৰ পৰম্পৰাটো হৈছে আমাৰ নন্দৰজাৰ ঘৰত যেতিয়া শ্ৰীকৃষ্ণৰ জন্ম হ'ল, সেই জন্মৰ 5 দিন পিছতেই এই গোকুলবাসী ৰাইজে অতি আনন্দত উল্লাসত এভাগী উৎসৱ কৰিছিল, নাম কীৰ্তন কৰিছিল, কৃষ্ণৰ যশ গুণ গাইছিল। সেই কৃষ্ণৰ যশ গুণ গোৱাৰ যিটো পৰম্পৰা, সেইটো ভাৰতীয় সংস্কৃতিত বিলীন হৈ গ'ল, আৰু সেই পৰম্পৰা আহি আমাৰ সত্ৰীয়া সংস্কৃতিটো প্ৰৱেশ কৰিলে। আমাৰ গুৰুজনাৰ প্ৰশিষ্য মাধৱ গুৰু শিষ্য হ'ল আমাৰ গোবিন্দ আটাই। গোবিন্দ আটাই সত্ৰখন প্ৰতিষ্ঠা কৰিছিল। 456 বছৰ হ'ল, 1568 চনত প্ৰতিষ্ঠা কৰিছিল। আৰু এই সত্ৰখনৰ প্ৰতিষ্ঠা কালৰে পৰা এই পাছেতি মহোৎসৱ আমাৰ পালন কৰা হৈছে। মহোৎসৱ মানে এতিয়া মহোৎসৱ হ'ল। আমাৰ ধৰ্মীয় গীতৰে কৃষ্ণৰ জন্মৰ 5 দিন পিছত ইয়াত নাম কীৰ্তন আদি কৰি আমাৰ ভকতসকলে আমাৰ খতৰা সত্ৰৰ উপৰিও আমাৰ সত্ৰৰ প্ৰাংগণৰ বা নিকটৱৰ্তী ৰাইজে আহি ইয়াত নাম কীৰ্তন কৰে, উপবাসে থাকি ধুনীয়াকৈ দিন ৰাতি নাম কীৰ্তন কৰে। এইভাগ এনেকৈ চলি আহিছিল। কিন্তু পৰৱৰ্তী সময়ত এই মানে উৎসৱত পৰিণত হ'ল। আকৌ লাহে লাহে দোকান পোহাৰ আহিল, আঁতৰৰ পৰা দৰ্শনাৰ্থীবিলাক অহা হ'ল, সংবাদ মাধ্যমৰ ভাল এটা প্ৰচাৰ কৰিলে, আৰু আহি এতিয়া মহোৎসৱত পৰিণত হ'ল। আৰু পাছেতিৰ দিনা বিশেষকৈ আমাৰ গাড়ী শান্তি পৰ্ব এটা আছে। মানে মানুহবিলাকৰ বিশ্বাস যে খতৰা সত্ৰত যদি পাছেতিৰ দিনা গাড়ী শান্তি কৰা হয়, গাড়ীখন দুৰ্ঘটনাত পতিত নহয়, মানুহগৰাকীৰো একো নহয়, এনেকুৱা এটা বিশ্বাস চলি আহি আছে। আৰু ইয়াৰ উপৰিও আমাৰ বিভিন্ন প্ৰান্তৰ স্কুলীয়া ছাত্ৰ ছাত্ৰী বা বিবাহ উপযুক্ত পুৰুষ বা আমাৰ মহিলা, এইসকলে কিন্তু যিসকল বিবাহ হোৱা নাই, সেইসকলেও ভাবে যে ৰঘুনাথক বা সত্ৰখনত এটা সেৱা কৰিলে আমি যিটো মনৰ কামনা কৰোঁ তাৰ পূৰণ হয়। আৰু সেইভাগে আজি দৰ্শনাৰ্থীবিলাক আহিছে। ৰাতিপুৱাৰ পৰা লানি নিচিঙাৰ যথেষ্ট দৰ্শক হৈছে। আমি আশা ৰাখিছোঁ, আৰু আমাৰ ফালৰ পৰা ব্যৱস্থা কৰা হৈছে, প্ৰশাসনৰ লগত আমি যোগাযোগ কৰিছোঁ। আৰু এইবুলি আমি মাননীয় ডক্টৰ পৰমানন্দ ৰাজবংশী মহোদয়, আমাৰ বিধায়ক, তেখেতক আদৰণি সমিতিৰ সভাপতি হিচাপে আমি দায়িত্ব দিছোঁ। আৰু তেখেতে জিলা আয়ুক্তকে ভিতৰ কৰি জিলা প্ৰশাসনৰ আটাইখিনিৰ লগত যোগাযোগ কৰি আমাৰ ইয়াত মিটিং সভা কৰি ইয়াত পৰিচালনাৰ কাৰণে দায়িত্ব লৈ সুন্দৰভাৱে আজি অনুষ্ঠানভাগ পৰিচালনা আগবাঢ়িছে। আৰু যোৱাকালি কিন্তু এটা সুন্দৰ অনুষ্ঠান হৈ গ'ল। ইয়াৰ উদ্বোধনী যিটো অনুষ্ঠান, এইটো আমাৰ অসমৰ পৰ্যটন মন্ত্ৰী সন্মানীয় জয়ন্ত মল্লবৰা মহোদয়ে ইয়াত উন্মোচন কৰিছে। তেওঁৰ লগত সাংসদ মহোদয় আছিল আমাৰ দিলীপ শইকীয়া মহোদয়। গতিকে আমি সেই তেখেতসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি যিসকল দৰ্শক ভকত আহিছে, আমি তেখেতসকললৈ সেৱা প্ৰণাম জনাইছোঁ। সাংস্কৃতিক অনুষ্ঠান আছে, হয়। আমাৰ যি সত্ৰীয়া সংস্কৃতি খতৰা সত্ৰৰ, সেইখিনি আটাইখিনি কৰা হ'ব। আৰু ওচৰৰ যিখিনি শিল্পী আছে, বিশেষকৈ সত্ৰীয়া সংস্কৃতি বুলিতে আমাৰ ভৰতাল নৃত্য আছে, আমাৰ খোলৰ গাড়ী বাগৰ আছে, থিয় নাম আছে, দিহানাম আছে, আৰু নাগাৰা নাম আছে। এই আটাইখিনি ইয়াত প্ৰদৰ্শন কৰা হ'ব। দধিমথনটো আমাৰ যোৱা নিশা হৈ গৈছে এবাৰ, আৰু আজি দুপৰীয়া দধিমথন, যিখন মাধৱ গুৰুৰ অৰ্জুন ভঞ্জন, সেইখন আমি দধিমথন বুলি কওঁ, সেইখন ইয়াত মানে প্ৰদৰ্শন কৰা হ'ব দুপৰীয়াৰ ভাগত। আৰু সন্ধিয়াৰ ভাগত ইয়াত বৰগছা প্ৰজ্বলন আছে চকুৰি ভকতৰ নামত, সেই বৰগছা প্ৰজ্বলন হ'ব। আৰু ইয়াৰ উপৰিও ভ্ৰাম্যমান থিয়েটাৰটো আছে, ইতিহাস থিয়েটাৰ, সাংস্কৃতিক অনুষ্ঠান হ'ব মঞ্চত। আজি অহা কাইলৈ আৰু পৰহিলৈ 19 তাৰিখলৈ আমাৰ চলিব। প্ৰতিদিনাই আমাৰ সন্ধিয়াৰ ভাগত সাংস্কৃতিক অনুষ্ঠান আছে। আৰু 19 তাৰিখে দিনৰ ভাগত আমাৰ সদৌ অসম ভিত্তিত দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ইয়াত প্ৰায় 50ৰো অধিক দিহানামৰ দলে ইতিমধ্যে যোগদান কৰা আমি গম পাইছোঁ। আমি আশা ৰাখিছোঁ সদৌটি ৰাইজে অংশগ্ৰহণ কৰিব। ইয়াৰ উপৰিও 19 তাৰিখে সন্ধিয়াৰ ভাগত আমাৰ অংকীয়া নাট, অংকীয়া ভাওনা প্ৰদৰ্শন কৰা হ'ব মাতৃভাষাত। আমি ৰাইজক আহ্বান জনাইছোঁ যে সাংস্কৃতিক দিশো উপভোগ কৰক, আধ্যাত্মিক দিশো উপভোগ কৰক, আৰু আমাক
বিশেষকৈ পৰিচালনা সমিতি কৃতকৃত্য কৰক আমি ভকতসকললৈ সেৱা জনাইছোঁ নিশ্চয় এইদৰে উদযাপিত হৈ আহিছে ঐতিহ্যমণ্ডিত খতৰা সত্ৰৰ পাছেতি উৎসৱ আৰু এই উপলক্ষে ৰাতিপুৱাৰে পৰা ইয়াতে ক্ৰমান্বয়ে ভক্তৰ ভিৰ বাঢ়ি যোৱা পৰিলক্ষিত হৈছে সকলোৱে আহিছে সত্ৰখনত গুৰু আসনত এভাগ সেৱা আগবঢ়াই তেওঁলোকে নিজকে কৃতাৰ্থ কৰা দেখিবলৈ পোৱা গৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত